এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এখন বহুত ইম্পৰ্টেণ্ট নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনখন হৈছে সমগ্ৰ শিক্ষা আৰু সমগ্ৰ শিক্ষা অসম কাহিলীপাৰাৰ পৰা আহিছে। এই নটিছখনত মেইনলি কি লিখা আছে, অল দ্য এমপ্লয়ী এংগেজড আণ্ডাৰ সমগ্ৰ শিক্ষা অসম ফ্ৰম ডিষ্ট্ৰিক্ট টু ব্লক লেভেল আৰ হিয়াৰ বাই ডাইৰেক্টেড টু কম্পালচাৰী গিভ দ্য ডেইলি এটেণ্ডেঞ্চ শিক্ষা সেতু 1 এপ্ৰিলৰ পৰা যিহেতু বাধ্যতামূলক হৈয়ে আছে, তথাপিও মানে অৰ্ডাৰ কপি উলিয়াই দিছে যিহেতু এইকেইদিন বহুতৰে এবচেণ্ট হৈছে, কাৰণ এইকেইদিন যিহেতু ক্লাছ পাতি মানে স্কুলত পৰীক্ষা হৈ গৈছে, গতিকে ক্লাছ পাতি তেনেকুৱাকৈ হোৱা নাই, গতিকে টিচাৰখিনিও বহুতে তেনেকুৱাকৈ স্কুল যাব পৰা নাই, গতিকে মিনিংলেছ হৈ আছে যিহেতু। আৰু অল দ্য এমপ্লয়িজ উইল ডু দ্য ওৱান টাইম চেল্ফ ৰেজিষ্ট্ৰেশ্যন ইন দ্য শিক্ষা সেতু এণ্ড মাৰ্ক দ্য ডেইলি এটেণ্ডেঞ্চ টু ইন টাইম আউট টাইম দুয়োটাই দিব কৈছে। আৰু ডিষ্ট্ৰিক্ট ব্লকৰ যিজন MIS আছে তেওঁ কি কৰিব, ইয়াৰ ৰিপৰ্টবোৰ ৰাখিব আৰু সেইমতে আপোনালোকক দৰমহা প্ৰদান কৰিব। গতিকে এইখন আছিল সমগ্ৰ শিক্ষাৰ পৰা অহা এখন নটিফিকেশ্যন, বহুত ইম্পৰ্টেণ্ট নটিচ হয় আৰু যিসকলে এতিয়ালৈকে পোৱা নাই নটিফিকেশ্যনখন সকলোৱে শ্বেয়াৰ কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলেগটো প্ৰেছ কৰি ৰাখক। নতুন আপডেটবোৰ দি থাকিম বাৰু। আৰু ইয়াৰ লগতে আৰু এটা কথা, এই যিখন নটিচ আছে এইখন প্ৰত্যেকটো ক্লাষ্টাৰত দিছেই কিজানি, আৰু আজিকালি গমে পায় তৎক্ষণাত ভাইৰেল হৈ যায় গোটেইখিনি। গতিকে ভিডিঅ'টো এইখিনি আছিল, ধন্যবাদ, থেংক ইউ।